নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল অনলি এটা সিম্পল চব্জি। মই চব্জি কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম আৰু কি চব্জি দিছোঁ এইটো আপোনালোকে চাব আৰু চব্জিটো মই কেনেদৰে বনাইছোঁ সেইটো চাব। এটা লাইকো দিব, এটা কমেণ্টো কৰিব আৰু কেনেকুৱা হয় এটা কমেণ্ট দিব। চাওক কিমান ধুনীয়া হৈছে চব্জিটো, বহুত ধুনীয়া হৈছে আৰু গুটিখিনি চব্জি মই বাটিটোত উঠাই লৈ আছোঁ। চব্জি বনাবৰ কাৰণে মই এটা ডাঙৰ চাই আলু কাটি ল'লোঁ আৰু কাটি ধুই ল'লোঁ। এইফালে ল'লোঁ বন্ধাকবি কাটি ল'লোঁ, 4 ভাগৰ 1 ভাগ ল'লোঁ অলপখিনি আৰু ইয়াতে ল'লোঁ পানীলাও ল'লোঁ, পানীলাওৰ শাক ল'লোঁ। পানীলাওৰ শাক মই এনেদৰে কাটি বাছি ধুই ল'লোঁ আৰু ওলকবি কাটি ল'লোঁ আৰু এইফালে ল'লোঁ উৰহি কাটি, ইয়াতে ল'লোঁ বেঙেনা কাটি। এইখিনি গুটিখিনি মিলাই মই এটা চব্জি বনাম। ইয়াতে 6 জাতৰ চব্জি ল'লোঁ। এইফালে মই গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। তেল গৰম হৈ গ'ল, তেলত দি আছোঁ পাঁচফোৰণ আৰু দি দিলোঁ এটা পিঁয়াজ কাটি। পিঁয়াজটো অলপ ভাজি ল'ম। পিঁয়াজটো ভাজি ল'লোঁ আৰু এতিয়া তেলত দি আছোঁ 1 চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি, দি দিলোঁ 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি আৰু দি আছোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ। গুটিখিনি একেলগত তেলত ভাজি ল'লোঁ। মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম চব্জিখিনি, গুটিখিনি চব্জি ইয়াতে দি দিম। অলপ অলপকৈ দিম আৰু মছলাখিনি চব্জিৰ লগত মিক্স কৰি থাকিম। এনেদৰে 4-5 ভাগ মিলাই একলগত চব্জি বনালে খায়ো ভাল লাগে, মাছ মাংসতকৈ বেছি ভাল লাগে আৰু ঠাণ্ডা দিনটো আৰু চব্জি আৰু ভাল লাগে বেছি খাই। এনেদৰে গুটিখিনি চব্জি দিম আৰু মছলাৰ লগত এনেদৰে ভালদৰে মিক্স কৰি ল'ম। মছলা আৰু চব্জিখিনি একলগত মিক্স কৰি দিলোঁ আৰু ইয়াতে মই পানী নিদিওঁ, অকণো পানী নিদিয়াকৈ এই চব্জিটো বনাম। চব্জিৰ পৰাই পানী ওলায় আৰু এইটো চব্জি মই এতিয়া অলপ টাইমৰ কাৰণে ঢাকি ৰাখিম। ঢাকি থ'লে অলপ পানী ওলাব, এইখিনি পানী দি চব্জিখিনি সিজিব। চব্জিখিনি আৰু এবাৰ লৰাই দিলোঁ। তাত চব্জিৰ পৰা বহুতখিনি পানী এৰিছে। ইয়াতে কিন্তু মই অকণো পানী দিয়া নাই, এইখিনি পানী দি চব্জিখিনি ভালদৰে সিজিব। চব্জিখিনি ভালদৰে মই এনেদৰে উলট পালট কৰি দি আছোঁ। এতিয়া মই আৰু 10 মিনিটৰ কাৰণে ঢাকি থ'লোঁ। আহিলোঁ 10 মিনিট পিছত। তৰকাৰীটো আৰু এবাৰ লৰাই দিলোঁ। গোটেইখিনি পানী শুকাই গ'ল, শুকান হৈ গ'ল আৰু এইটো চব্জি মই এনেও শুকানেই ৰাখিম। কিমান ধুনীয়া হৈছে চব্জিটো, দেখি যেন লোভনীয় লাগিছে। এনেকুৱা টাইপৰ চব্জি হ'লে ভালেই লাগে, গৰম ভাতৰ লগত এনেদৰে গৰম চব্জি হ'লে খাই ভাল লাগে। চব্জিটো হৈ গ'ল, মই এতিয়া নমাই দিম। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।